নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ দুটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। ইয়াত টোটেল ভেকেঞ্চি আছে 4,650টাকৈ পদ। লগতে ভেকেঞ্চিখিনি গ্ৰেড 3 গ্ৰেড 4 হয়। এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, বিভাগকেইটা কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আপডেটটো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ প্ৰথম বিভাগৰ ভেকেঞ্চি মুকলি কৰি দিছে IBPSৰ ফালৰ পৰা। IBPS মানে হৈছে ইণ্ডিয়ান বেংকিং, আপোনাৰ যিটো পাৰ্চনেল চিলেকশ্যন ছিষ্টেম আছে বা যিটো আপোনালোকৰ বিভাগ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। প্ৰথম বিভাগ হয়। অন্যহাতে আৰু এটা বিভাগত গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে। মই সেইটো বিভাগৰ কথা ডিছকাছ কৰা হ'ব। পোনপ্ৰথমে এই গ্ৰেড 3 বিভাগটোৰ কথা ডিছকাছ কৰা হৈছে। টোটেল ভেকেঞ্চি আছে 4,455টা মুকলি কৰিছে ইণ্ডিয়ান বেংকিং ছাইডৰ ফালৰ পৰা, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন ফালৰ পৰা। আৰু তাত লাষ্ট ডেটটো দিয়া আছে 21/8/2024, মানে আগষ্ট মাহৰ 21 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি বহু ধৰণৰ ভেকেঞ্চি আছে। IBPS, CRP, PO, MT, XIV এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম কেনেকৈ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান হয়, মই সেই কথাও জনাই দিম। আৰু বেংক কোনকেইটা চৰকাৰী বেংকত মানে চাকৰি পাব, কি বেংকৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে মই আপোনালোকক জনাই দিছোঁ। বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 224টা ভেকেঞ্চি মুকলি কৰি দিছে। কানাড়া বেংকৰ ফালৰ পৰা 500টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা 2000টা, ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰা 260টা, পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰাও মুকলি কৰিছে ভেকেঞ্চি। আৰু ইয়াৰ যদি আমি এজ লিমিটৰ কথা ক'বলৈ যাওঁ, এইকেইটা ভেকেঞ্চিৰ এজ লিমিটসমূহ 20ৰ পৰা 30 বছৰ দিয়া আছে। হ'লেও কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব কেটেগৰী অনুযায়ী। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, মানে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC NCLৰ কাৰণে 3 বছৰ 33 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ কৰিব, মানে 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। বেংকিং ছাইডত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি ইণ্ডিয়ান বেংক বা আপোনালোকৰ যদি ইনষ্টিটিউট অফ বেংক পাৰ্চনেল চিলেকশ্যন যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহৰ কাৰণে যিটো শিক্ষাগত অৰ্হতা লাগিব সেইটো বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন, BA, BSc, BCom যদি আপোনালোকে কোনোবা এটা কোৰ্চ যদি কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কাটিব লাগিব। যিসমূহ SC SC PWD হয় তেওঁলোকে 175 টকাকৈ, আৰু আদাৰ্ছৰ কাৰণে 850 টকাকৈ। আৰু পে'মেণ্টবোৰ আপোনালোকে অনলাইন যোগে কাটিব লাগিব। আবেদনসমূহ কেনেকৈ কৰিব সেই কথাও জানিম। আৰু অন্যহাতে যিসমূহ গ্ৰেড 4 বিভাগ আছে সেইটো কথা আমি এই ভিডিঅ'তে পতা হৈছে, ডিছকাছ কৰা হৈছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত আপোনালোকে হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ, ইয়াৰ কাৰণে আপোনালোকে যিটো IBPSৰ অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ভিজিট কৰিও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে BA, BSc, BCom, তেতিয়া আপোনালোকে আবেদনসমূহ এই বিভাগটোৰ বাবে কৰি ল'ব পাৰিব। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। আবেদন যদি কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰিব, ইণ্ডিয়ান বা আপোনালোকে বেংকিং ছাইডত চাকৰি কৰিম বুলি ভাবিলে। আৰু আবেদন কৰিবলৈ পোনপ্ৰথমে যিটো চাব পাৰিব। আৰু ইয়াত আবেদনসমূহ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট দিয়া আছে 21 আগষ্ট। এক্সামসমূহ আপোনালোকৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। আৰু ইয়াত আপোনালোকৰ ডিক্লেৰেশ্যন ৰিজাল্টটো নৱেম্বৰত ৰিজাল্ট দিয়া হ'ব বুলি উল্লেখ কৰি দিছে। আপোনালোকে সকলোখিনি কথা ডিটেইলছ উল্লেখ কৰি দিছে। এতিয়া হ'লে 2 নম্বৰ বিভাগত। 2 নম্বৰ বিভাগটো মুকলি কৰিছে মায়ং আঞ্চলিক কলেজৰ ফালৰ পৰা কিছুমান গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে। মায়ং যিটো আঞ্চলিক কলেজ আছে, আৰু ইয়াত আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ, মানে আপোনালোকে 8 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপ এইটো আছাম গভৰ্ণমেণ্ট জব হয়। আৰু এপ্লিকেশ্যন মোডটো অফলাইন যোগে কৰিব লাগিব। আৰু ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ 18 পৰা 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে, আৰু PWD কাৰণে 10 বছৰ আপোনালোকে 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি মুকলি কৰিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকৰ কলেজত যদি আপোনালোকে গ্ৰেড 4 চাকৰি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। আৰু হাউ টু এপ্লাই বুলি ক'লে ইয়াৰ কাৰণে আপোনালোকে এটা 400 টকীয়া ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। এই যিটো একাউণ্ট নম্বৰ দেখিছে সেই একাউণ্ট নম্বৰটো কাটি পেলাই আপোনালোকে এটা এখন ৰিচিপ্ট ওলাব। সেই ৰিচিপ্টটো আপোনালোকে লৈ এই এড্ৰেছটো দেখি পাইছে, এই এড্ৰেছটো আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয়, আৰু লগতে এপ্লিকেশ্যন ফৰ্মখন কম্পিউটাৰ দোকানত পাই যাব। সেইখন ধুনীয়াকৈ এনভেলপটো হ'ব, এই এড্ৰেছটো লিখি আপোনালোকে ডকুমেণ্টছখিনি জেৰক্স কৰি লগত কাটি পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব।